শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তুহিলা কৃষ্ণক তুমি জীৱত ভকতি আমাক শিকায়ো তাক সমস্তে সম্প্ৰতি যেবে বসুদেৱে হেন পুছিলা হৰিষি হৰি স্মৰিয়াতি প্ৰীতি ভৈলা দেৱ ঋষি। কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃ গুৰুমতী বাপ আৰু আইমাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ আখ্যান্তি পাঠাচাৰ্য আইগৰাকীয়ে কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ক'ব হেতুকে আহি আসন ভাগি গ্ৰহণ কৰিছোঁ। আমি ব্যাখ্যা প্ৰসংগলৈ আগবঢ়াৰ আগতেই জয় জয়তে আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আপোনালোকৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। হে প্ৰভুসকল, এতিয়া বসুদেৱে নাৰদ মুনিৰ পৰা জানিব বিচাৰিছে। কি বুলি জানিব বিচাৰিছে? যে হেৰা নাৰদ, তুমি প্ৰভু ভগৱন্ত অতি প্ৰিয় বা প্ৰভু ভগৱন্ত তুমি একান্ত ভকত, আৰু তুমি প্ৰভু ভগৱন্তক কেনেধৰণৰ ভকতি কৰিনো, কি উপায়েনো, কেনেকৈনো ভগৱন্ত প্ৰভুক সন্তুষ্ট কৰি তুমি ভকতি কৰি ভগৱন্ত প্ৰভুক কৃপাপাত্ৰ হ'ব পাৰিছিলা, সেই তেনেহেন নিয়ম প্ৰণালীখিনি তুমি মোক কোৱা। এনেভাৱে বসুদেৱে নাৰদৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাই ভগৱন্ত প্ৰভুক সন্তোষ কৰা যি প্ৰণালী, সেই প্ৰণালী নাৰদৰ পৰা জানিব বিচাৰিছে। হে প্ৰভুসকল, এতিয়া যিজনা প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণ বসুদেৱৰ পুত্ৰ হিচাপে পায়ো, আৰু সেই পুত্ৰই সুন্দৰভাৱে এই সংসাৰত লীলা খেলা কৰিও বৈকুণ্ঠ প্ৰয়াণ হ'ল, তৎসত্বেও আৰু তেওঁক আৰু চিনি নাপাল। কিন্তু যি মুহূৰ্ততে প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ হ'ল, তাৰ পিছত সেই ভগৱন্ত প্ৰভু ভকতৰ পৰাহে সেই ভগৱন্তক ভক্তি কৰা যি প্ৰণালী বা ভক্তি কৰা যি শক্তি, সেই বিষয়ে জানিব বিচাৰিছে। সেয়েহে ইয়াতে বুজা যায় যে প্ৰকৃততে ভগৱন্ততকৈ ভকতৰ শক্তি বেছি। অৰ্থাৎ যি ভগৱন্তই বসুদেৱৰ গৃহতে অৱতাৰ গ্ৰহণ কৰি বসুদেৱক ভকতিৰ বিষয়ে শিকাব নোৱাৰিলে, সেই ভকতি শিকাবৰ কাৰণে আগবাঢ়িছে বা শিকিব বিচাৰিছে নাৰদৰ পৰা, অৰ্থাৎ ভকতৰ পৰা। সেয়েহে ভকততকৈ বা ভগৱন্ততকৈ ভকত শ্ৰেষ্ঠ কৃষ্ণ।
পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱ কক ৰিলা সাধুৰ বাদ নাৰবদতি বসু দেৱ মহা হয় ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে যেতিয়া বিভিন্ন প্ৰকাৰে বসুদেৱে কৃষ্ণ প্ৰভু ভগৱন্তৰ পৰা নাৰদৰ পৰা কৃষ্ণ প্ৰভু ভগৱন্তৰ বিষয়ে জানিব বিচাৰে, তেতিয়া নাৰদ মুনি গোটেই সৰ্বশৰীৰ ৰোমাঞ্চ হৈ ভক্তি প্ৰেমৰ ৰসেৰে উল্লাসিত হৈ পৰিছে। আৰু সেই উল্লাসিত ভাৱ ভংগীমাৰ সহায় নাৰদ মুনিয়ে বসুদেৱক প্ৰশংসা কৰিছে। কি বুলি কৈছে? যে হেৰা বসুদেৱ, সঁচাকৈ তুমি ধন্য। গতিকে তোমাৰ দৰে সুমতি ভকতৰ গৃহতহে প্ৰকৃততে প্ৰভু ভগৱন্তই অৱতাৰ গ্ৰহণ যে কৰিছে, তাৰ এটা তুমি সম্পূৰ্ণ হুবহু উদাহৰণ। কিয়নো যিখিনি কথা নেকি প্ৰভু ভগৱন্তৰ বিষয়ে তুমি জানিব বিচাৰিলা, এই তেনেভাৱে ভগৱন্ত প্ৰভু গুণানুকীৰ্তনত যাৰ নেকি ৰতি বাঢ়ে, স্পৃহা হাবিৰাস বাঢ়ে, সেইসকলেহে প্ৰকৃততে ভগৱন্তত ভক্তি কৰা যোগ্য থাকে। তেনেভাৱে নাৰদে বিভিন্ন প্ৰকাৰে বসুদেৱক প্ৰশংসা কৰি প্ৰভু ভগৱন্ত গুণ কীৰ্তন যশ শ্ৰৱণ কৰা মানসেৰে অন্তৰাত্মা পুলকিত হৈ বসুদেৱক বিভিন্ন প্ৰকাৰে প্ৰশংসাৰ সৈতে উপচাই পেলাইছে। কৃষ্ণ উচিলা পৰম ভাগ বত ধৰ্ম যত যাহাক স্মৰণে হুৱে পবিত্ৰ জগত শুনে বাভনে বা স্মৰে নতুবা দৰে আনে বাগানতে জীৱা অভিনন্দা কৰে। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে বসুদেৱক নাৰদ মুনিয়ে বিভিন্ন প্ৰকাৰে প্ৰশংসা কৰি এতিয়া কৈছে, হে বসুদেৱ, তুমি যিটো তথ্য বা যোনটো বিষয় তুমি মোৰ পৰা জানিব বিচাৰিলা, সেই বিষয়টো এটা এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় যিটো নেকি যাক নেকি ভাগৱত ধৰ্ম বুলি কোৱা হয়। আৰু সেই ভাগৱত ধৰ্ম এটা এনেকুৱা বস্তু যিটো বস্তু নেকি লোক জগতে যদি কোনোজন লোকে যদি সেই ভাগৱত ধৰ্মৰ বিষয়ে জানে বা ভাগৱতী ধৰ্ম ভকতি কৰে বা ভাগৱত ধৰ্মৰ বিষয়ে যদি ক'ব আৰম্ভ কৰে, সেই তেনেহেন ভকতে নিজকে পবিত্ৰটো হৈয়ে নিজৰ ঘৰখনটো পবিত্ৰ কৰেই, নিজৰ গাঁওখন অঞ্চলটো অৰ্থাৎ এনেকুৱাও শক্তি ৰাখিব পাৰে গোটেই সমস্ত জগতক এজন ভকতেই পবিত্ৰ কৰিব পাৰে। সেই গুৰুমতী বাপা ৰয় মাতি হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ পদবন্ধে যিখিনি কথা আহিছে আমি সেইখিনিয়ে প্ৰকাশ কৰিছোঁ। গতিকে ভাগৱত ধৰ্মৰ শক্তিটোৰ বিষয়ে ইয়াত প্ৰকাশ কৰিছে নাৰদ মুনিয়ে বসুদেৱৰ আগত।
কি বুলি কৈছে ইয়াত পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহাক স্মৰণে হুৱে পবিত্ৰ জগত অৰ্থাৎ যাক নেকি স্মৰণ কৰিলেই ভাগৱত ধৰ্ম স্মৰণ কৰিলে সমস্ত জগত পবিত্ৰ হ'ব পাৰে হয় বুলি ইয়াত নাৰদ মুনি প্ৰকাশ কৰিছে আৰু তাৰপিছতে কৈছে যে কোনোজনে যদি তেনেভাৱে ভাগৱত ধৰ্ম চলি থকা ঠাইক প্ৰশংসা কৰে বা সেই ভাগৱত চৰ্চা ভাগৱত পঠন মথন হৈ থকা ঠাইক বা ভকতক যদি প্ৰশংসাও কৰে সেইজনো তৰি যাব পাৰে সেইজনো তৰি যায় অৰ্থাৎ ভাগৱত ধৰ্ম ইমানেই শক্তিৱন্ত কৃষ্ণ দেৱ বিশ্ব দুহি কুপ বিত্ত কৰে আতি হেন ধৰ্ম শুনিবে তু মাৰ ভৈলা মতি শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্য গণ সুমৰাইলা মোক আজি হেন নাৰায়ণ কৃষ্ণ হে প্ৰভুসকল এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতত এতিয়া পদ্মনাই কৈছে যে যি ধৰ্ম স্মৰণ কৰিলে বা উচ্চাৰণ কৰিলে দেৱ অৰ্থাৎ দেৱসকলৰ দোহী সমস্ত বিশ্ব চৰাচৰ ভগৱন্তৰ দোহী যদি কোনো লোক হৈছে সেই তেনেহেন দোহী পাপীকো এই ভাগৱত ধৰ্মই ৰক্ষা কৰিব পাৰে বা ৰক্ষা কৰে এতিয়া তাৰ উদাহৰণ দেশ দেশকৈ উদাহৰণ আমাক এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰথম স্কন্ধতেই প্ৰমাণ দিছে কি বুলি কেনেকৈ দিছে যেনেকৈ এতিয়া ধ্যানস্থ অৱস্থাত ভগৱন্তৰ একাগ্ৰ অন্তৰাত্মাৰ সৈতে লিংক হৈ থকা শ্ৰমিক মুনিয়ে ধ্যানস্থ অৱস্থাত পৰীক্ষিতে অপৰাধ লগাইছিল অৰ্থাৎ যজ্ঞ কৰিছিল কি কেনেকৈ যজ্ঞ কৰিছিল তেওঁক এটুপি পানী নিদিয়া হেতুকে মৰা সাপডাল আনি ডিঙিত মেৰিয়াই দিছিল কাক দিছিল যিজনা ঋষিয়ে একাগ্ৰতাভাৱে ভগৱন্ত প্ৰভুৰ লগত অন্তৰাত্মা একীকৰণ কৰি ভগৱন্ত ভক্তিত লীন হৈ আছিল অৰ্থাৎ এই সাংসাৰিক জগতখনৰ বিষয়ে একোৱেই জনা নাছিল তেনেহেন ভকতক অপৰাধ কৰিছিল কোনে কৈছিল পৰীক্ষিতে কেনেকৈ কৈছিল মৰা সাপ ওলমাই দিছিল ডিঙিত অৰ্থাৎ শাস্তি দিছিল মানে কৈশতি কৰিছিল আৰু সেই অপৰাধত ভগৱন্ত ভকতৰ অপৰাধত নাম অপৰাধত লিখা আছে যে সেই অপৰাধী কোনো পধ্যে পৰিত্ৰাণ নকৰে এতিয়া তেনেহেন অপৰাধীজনো পৰীক্ষিত ৰজা যেতিয়া নেকি শ্ৰমিক মুনি পুতেক শিঙি মুনিয়ে সাপ দিলে 7 দিনৰ ভিতৰতে তেওঁ তক্ষকে দংশন কৰিব আৰু তেতিয়া তেওঁ তৎমুহূৰ্ততে আহি কি কৰিলে গংগা তীৰত আহি সমস্ত জগতৰ ঋষি মুনিয়ে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত সকলক একত্ৰিত কৰি কি ধৰ্মনো আচৰণ কৰিলে তেওঁ পৰিত্ৰাণ পাব মুক্তি পাব বা এই মৃত্যু তৰিব পাৰিব সেই বিষয়ে জানিব ইচ্ছা কৰি বিভিন্নজনে বিভিন্ন পন্থা প্ৰদৰ্শন কৰোৱাৰ পাছত শেষত শুকদেৱে আগমন হৈ দেখুৱাইছিল যে একমাত্ৰ ভাগৱত ধৰ্ম এটা এনেকুৱা ধৰ্ম আছে যি ধৰ্মৰ নেকি 2 দণ্ডটো গতি দিব পাৰে 7 দিনটো বহুত কথা 2 দণ্ডটো গতি দিব পাৰে আৰু সেই পৰীক্ষিতে এই ভাগৱত শ্ৰৱণ কৰাৰ পাছত 7 দিনৰ পিছত তেওঁ এই পঞ্চভৌতিক দেহটো ত্যাগ কৰি সমস্ত জগতৰ সন্মুখত পাৰিষদী তনুলৈ বৈকুণ্ঠলৈ গমন কৰিছিল আৰু এতিয়াও আমাক পদ্মনাই সেইটোকে কৈছে যে এই ভাগৱত ধৰ্ম শ্ৰৱণ কৰাৰ লগে লগে সুমৰণ কৰাৰ লগে লগে দেৱ বিশ্ব অৰ্থাৎ মহা মহা পাতকীবিলাকো তৰি যাব পাৰে একমাত্ৰ সেইটোৱে হ'ল ভাগৱত ধৰ্ম তাৰ বাহিৰে আৰু অন্য কোনো ধৰ্মই এনে এটা পন্থা এনে এটা গতি বা কোনো ধৰ্মতেই
এনে এটা শক্তি নাই বুলি আমাক এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে সিদ্ধান্ত দিছে। কৃষ্ণ কিনো উপকাৰ কৰি লাহা মহা হয় জানিলো ভলে কমুৰ মহাভাইকু দয় যিটো কথা মুহূৰ্তপু চিলাম মতি আৰু ইতিহাস এক শুনিও সম্প্ৰতি। কৃষ্ণ হে প্ৰভুসকল, এতিয়া নাৰদ মুনিয়ে কৈছে যে হেৰা বসুদেৱ, তুমি যে মোক কি যে উপকাৰ কৰিলা। কিয় উপকাৰ কৰিলা বুলি কৈছে যে সেই বসুদেৱে নাৰদ মুনিক যিটো কথা মনত পেলাই দিছে, অৰ্থাৎ স্মৰণ কৰাই দিছে। কোনটো কথা? যিটো কথা নেকি মনত স্মৰণ আহিলেও সমস্ত অন্তৰাত্মা পবিত্ৰ হৈ পৰে। কেনেকৈ পবিত্ৰ হয়? ইয়াত কৈছে যে মহাভাগ্য সৌভাগ্য হোৱা হেতুকেহে বা নাৰদ মুনি সেইখিনি সাধনাত থকা হেতুকেহে বসুদেৱে ভাগৱত ধৰ্ম সোঁৱৰাই দিছে, মনত পেলাই দিছে। আৰু তাৰ বাবে নাৰদ মুনিয়ে বসুদেৱক প্ৰশংসা কৰিছে। আৰু এই কথাখিনি ক'বলৈ যাওঁতে যিহেতু বসুদেৱে ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছে, আৰু সেই ভাগৱত ধৰ্মৰ বিষয়ে ক'বলৈ যাওঁতেই নাৰদ মুনিয়ে কৈছে, আগমুহূৰ্তত কৈছে যে হেৰা বসুদেৱ, মই তোমাক ইয়াৰ এটা পৌৰাণিক কাহিনী আছে, ইতিহাস আছে। তুমি যিহেতু ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছা, মই ভাগৱত ধৰ্মৰ বিষয়ে ক'বলৈ হ'লে ইয়াৰ এটা পৌৰাণিক ইতিহাস এটা আছে, মই সেই বিষয়টোত ক'ব লাগিব। আৰু সেই বিষয়টোত ক'বলৈ যাওঁতে কি বুলি কৈছে যে ইতিহাস এটা আছে, সেইটো তুমি তাৰ জৰিয়তেহে তোমাক মই ক'ব পাৰিম। এনেভাৱে নাৰদ মুনিয়ে এটা ইতিহাস ক'বলৈ আৰম্ভ কৰিছে। কৃষ্ণ নৱসিদ্ধ সমেনিমি ৰাজাৰ সংবাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আলাদ শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ স্বয়নিৰূপণ। কৃষ্ণ হে প্ৰভুসকল, এতিয়া এনেভাৱে নাৰদ মুনিয়ে সেই পৌৰাণিক কাহিনীটো কোৱা আৰম্ভ কৰিছে। আৰু পৌৰাণিক কাহিনীটো ক'ব যাওঁতে কোনটো কথা আহি পৰিছে যে নৱসিদ্ধ অৰ্থাৎ 9জন সিদ্ধ পুৰুষ আৰু নিমি ৰজাৰ মাজত হোৱা যিখিনি কাণ্ড কাৰখানা কথোপকথন, সেই বিষয়খিনি ক'বৰ কাৰণে আগবাঢ়িছে। কি বুলি কৈছে যে নৱসিদ্ধ আৰু নিমি ৰজা নামেৰে 9জন সিদ্ধ পুৰুষ আৰু এজন ৰজা আছিল। আৰু এই এওঁলোকৰ কাহিনীৰ মাধ্যমেৰে, এওঁলোকৰ কথোপকথনৰ মাধ্যমেৰে তোমাক মই এই ভাগৱত ধৰ্মৰ বিষয়ে ক'ম, তুমি শুনিবা। কৃষ্ণ স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধনামে তাহানত অগ্নিধৰ পুত্ৰ ভৈলা নাভিনৰ পতি নাভিৰত নয় ভৈলা ঋষভ সুমতি। কৃষ্ণ হে প্ৰভুসকল, এতিয়া নাৰদ মুনিয়ে সেই নৱসিদ্ধ উপৰি
পুৰুষৰ বিষয়ে কোৱা আৰম্ভ কৰিছে। কি বুলি কৈছে? সেই নৱসিদ্ধনো ক'ৰ পৰা আহিল? এতিয়া আমাৰ মানৱ জাতি, সমগ্ৰ মানৱ জাতিৰ উৎপত্তি স্থল অৰ্থাৎ মানৱ জাতি উৎপত্তি হোৱা ঠাইডোখৰ হ'ল অৰ্থাৎ আমাৰ যিজন নেকি উপৰি সকলোতকৈ আদি মানৱ যাক নেকি বুলি কোৱা যায়, পুৰণা মানুহ জাতি যি নেকি যাৰ পৰা সৃষ্টি হৈছে, আমাৰ প্ৰথমজনে হ'ল মানৱ, প্ৰথম মানৱজনে হ'ল স্বয়ম্ভু মনু, নামটো হ'ল স্বয়ম্ভু মনু। আৰু সেই স্বয়ম্ভু মনুৰ পুত্ৰ প্ৰিয়ব্ৰত আছিল, মহাশয় মহাজ্ঞানী। আৰু প্ৰিয়ব্ৰতৰ পুতেকৰ নাম আছিল আগিদ্ধ। আগিদ্ধৰ পুত্ৰ আছিল নাভি নৰপতি, অৰ্থাৎ ৰজা আছিল নাভি। আৰু সেই নাভিৰ পুত্ৰ আছিলে ঋষভ মহামতী, অৰ্থাৎ প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ আছিল ঋষভ। আৰু সেই ঋষভেই সমস্ত মহাভকত প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ সমগ্ৰ ধৰ্মৰ মাধ্যমেই প্ৰজাসকলক লালন পালন কৰিছিল। কৃষ্ণ বসুদেৱ অংশে আহি ভৈলা অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ তান্ত হন্তে উপজিলা পুত্ৰ এক শত শ্ৰেষ্ঠ ভৈলা ভৰতপ ৰম ভাগৱত। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে এতিয়া সেয়া নৱসিদ্ধ কাহিনীটো ক'বলৈ গৈ নৱসিদ্ধ উপৰিপুৰুষৰ কথা ইয়াত বৰ্ণনা কৰিছে। এনেভাৱে নাভিৰ পুত্ৰ ঋষভ সুমতি প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ, আৰু সেই ঋষভে সমস্ত ধৰ্মকে ধৰ্মৰ মাধ্যমেৰে প্ৰজাসকলক লালন পালন কৰিছিল। আৰু সেই ঋষভৰ 100জন পুত্ৰ জন্ম হৈছিল। ঋষভে 100জন পুত্ৰ জন্ম দিছিল। আৰু সেই 100জন পুত্ৰ জন্ম দিয়াৰ পাছত যিজন নেকি শ্ৰেষ্ঠ, 100জনৰ ভিতৰত যিজন নেকি প্ৰথমজন পুত্ৰ, সেই প্ৰথমজন পুত্ৰৰ নাম আছিলে ভৰত। আৰু সেই ভৰত এজন মহাভাগৱত অৰ্থাৎ মহাভকত আছিল। এনেভাৱে সেই 100জন পুত্ৰৰ ভিতৰত প্ৰথমজন পুত্ৰৰ নাম ইয়াত আমি প্ৰকাশ পাইছে, সেইজনৰ নামে হ'ল ভৰত। কৃষ্ণ যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেশয় বিষয় সুখ বিস্তাৰ সদিশ তৰুণ কালতে মাধৱ বকমনে ধৰি তপুবনে কমনে আৰাধিলা হৰি। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে এতিয়া সেয়া ঋষভৰ প্ৰথমজন পুত্ৰ ভৰতৰ কথাখিনি ইয়াত প্ৰকাশ কৰিছে যে ভৰত এজন এনেকুৱা ৰজা আছিল মহাভাগৱত, এনেকুৱা এজন পুত্ৰ আছিল ঋষভৰ, যিজনাই নেকি ডেকা কালতেই ভগৱন্তক আৰাধনা কৰিবৰ কাৰণে, তপস্যা কৰিবৰ কাৰণে বনলৈ গুচি গৈছিল। আৰু বনত গৈ তেনেভাৱে ভগৱন্তক ভকতি কৰি 3 জন্মত তেওঁ ভগৱন্ত গতি পাইছিল। আৰু 3 জন্মত ভগৱন্ত গতি পোৱাৰ পাছত সেইজনা ভৰতৰ নামেৰে আমাৰ এই ভাৰতবৰ্ষখন নামাকৰণ হৈছিল। এতিয়া যদি আমাক যদি কয় যে ভাৰতবৰ্ষখনৰ নাম ক'ৰ পৰা আহিল,
এইটো নহয় তেতা যুগত সেই ৰামৰ ভাইক ভৰতক উদ্দেশ্য কৰি বা ভৰত নামেৰে নামাকৰণ হোৱা নাছিল। কিন্তু এইজন ভৰত বেলেগ। এইজন ভৰত হ'ল কোনজন ভৰত? যিজন নেকি স্বয়ম্ভু মনুৰ জৰিয়তে আহি ঋষভৰ পুত্ৰ ভৰত, তাৰ নামেৰেহে নামাকৰণ হৈছিল আমাৰ ভাৰতবৰ্ষখন। আৰু তেওঁ কি কৈছিল যে তেওঁ সম্পূৰ্ণভাৱে হৰিক ভকতি কৰিয়েই নিজৰ কৰ্ম কৰ্তব্যখিনি কৰিছিল। তিনি জন্মে পাইলাতে হু ভগৱন্ত গতি, আৰু নৱজন ভৈলা নৱবৰ্ষপতি, একাধিক ৮০ জন ভৈলা দ্বিজ প্ৰায়, থাকি ললো কত কৰ্ম কাণ্ড প্ৰৱৰ্তায়। কৃষ্ণ সেই গুৰুমতী বাপাৰাই মাতৃ হ'ব। এনেভাৱে সেই ভৰতৰ পিছৰ ৯জন নৱবক্ষপতি অৰ্থাৎ ৰজা হৈ ৰাজকাজ চলাইছিল। আৰু সেই ৯জনৰ পিছৰ যি নেকি ৮১জনে এই সংসাৰত লোক জগতত কৰ্মকাণ্ডৰ যিখিনি ধৰ্ম, নিজ কৰ্মখিনি কৰি ধৰ্ম প্ৰৱৰ্তন কৰি নিজৰ গৃহস্থী চলাই লোক জগতত প্ৰৱৰ্তন কৰিছিল। এনেভাৱে ভৰতৰ ভাইহঁতৰ কথাখিনি বিতন্তাখিনি আমাৰ মাজত আহি প্ৰকাশ পাইছে। কৃষ্ণ ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন, ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ, সবে দিগম্বৰ আত্ম বিদ্যা বিশাৰদ, তা সম্বাৰ নাম শুনা হুয়া নিশবদ। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে ঋষভৰ ১০০জন পুত্ৰৰ ভিতৰত প্ৰথমজন হ'ল ভৰত, বাকী ৯জন হ'ল ৰজা, আৰু ৮১জন গৃহস্থী ধৰ্ম প্ৰৱৰ্তন কৰি গৃহস্থী চলাই আছিল। আৰু পিছৰ ৯জন একেবাৰে শেহতীয়া নুমলীয়া 9জন হ'ল সেই নৱসিদ্ধ অৰ্থাৎ নিমি ৰজাৰ লগত যজ্ঞ কাৰ্যত লিপ্ত হৈ নিমি ৰজাকনো কেনেকৈ ভক্তি জ্ঞান দান দিছিল সেই বিষয়ে ইয়াত ক'বলৈ গৈ আছে। আৰু এতিয়া কৈছে সেই ৯জন মহাতত্ত্বদৰ্শী আত্মবিদ্যা সম্পন্ন মহাগুণী জ্ঞানী সৰ্বগুণাকৰ যাক নেকি কয়। কিন্তু এটা কথা ঠিক, তেওঁলোকে বস্ত্ৰ ধাৰণ কৰা নাছিল। বিবস্ত্ৰ অৱস্থাত তেওঁলোকে ঘূৰি ফুৰিছিল। আৰু বস্ত্ৰ ধাৰণ নকৰা কাৰণটি হ'ল তেওঁলোকক মায়াৰ যি নেকি চক্ৰান্ত, সেই মায়া চক্ৰান্তৰ তেওঁলোকক বিন্ধিব পৰা নাছিল বা তেওঁলোকৰ গাত মায়া নাছিল, মায়া কবলত তেওঁলোক নাছিল। সেয়েহে তেওঁলোকে অবাধিত গতিত সমস্ত জগততেই উলংঘনভাৱে ঘূৰি ফুৰে যদিও কোনো আলংকাৰ ধাৰণ নকৰে, তৎসত্বেও তেওঁলোকৰ কিন্তু সুন্দৰ তেওঁলোকৰ ৰূপৰ সন্মুখত মহা ৰূপৱতী অপচৰাকে ধৰি কামদেৱো মিলান হৈ পৰে তেওঁলোকৰ সন্মুখত। এনেকুৱাই তেওঁলোক সৌন্দৰ্যশালী। কৃষ্ণ কৰি হৰি অন্তৰীক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰপি
পলায়ন আবিহূত্ৰ ক্ষুদ্ৰ দ্ৰুমিল সমস কৰ ভাজন বম এহি নৱসিত হৰি ভকত পৰম কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে সেই নৱসিদ্ধ নজনৰ নাম ইয়াত প্ৰকাশ কৰিছে। কি বুলি কৈছে? প্ৰথমজনৰ নাম হ'ল কবি, 2 নম্বৰজনৰ নাম হ'ল হবি, 3 নম্বৰজনৰ নাম অন্তৰীশ, 4 নম্বৰজনৰ নাম হ'ল প্ৰবোধ, আৰু 5 নম্বৰজনৰ নাম হ'ল পিপলায়ন, 6 নম্বৰজনৰ নাম হ'ল আবিহূত্ৰ, 7 নম্বৰজনৰ নাম হ'ল দমিল, 8 নম্বৰজন হ'ল কৰভাজন, আৰু 9 নম্বৰজনৰ নাম হ'ল সমস। 9 নম্বৰজনৰ নাম হ'ল সমস। এনেভাৱে এই নৱসিদ্ধ নজনৰ নাম ইয়াত প্ৰকাশ কৰিছে। এই প্ৰভুসকল, আমাৰ সময় সমাগত হোৱা হেতুকে আপোনাসৱৰ মাজৰ পৰা আমি সামৰণি মাৰিব লাগিব। সেয়েহে আমাৰ ব্যাখ্যা প্ৰসংগত বা পাঠ কীৰ্তন কৰা প্ৰসংগত হৈ যোৱা ভুল ত্ৰুটি আপোনাসৱৰ সবাৰো চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই ক্ষমা খুজিছোঁ। আৰু তাৰ লগতে আমি এই আসনৰ পৰাই সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ হেতুকে প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমি আমাৰ ভুল ত্ৰুটিখিনি মাজনা বিচাৰি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।